আজি পবিত্ৰ হনুমান জয়ন্তী উপলক্ষে আমি ফুলপানীছিগা সাৰ্বজনীন হনুমান মন্দিৰৰ উদযাপন দ্বিতীয় বৰ্ষৰ বাবে আমি আমাৰ অনুষ্ঠানটিত এই হনুমান জয়ন্তী উদযাপন কৰিবলৈ লৈছোঁ আৰু আমাৰ স্থানীয় সকলো ফুলপানীছিগাবাসীৰ ৰাইজৰ সহায় সহযোগে আমাৰ অতি উৎফুল্লিত কৰিছে আৰু আমাৰ ইতিমধ্যে কেইটিমান কাৰ্যসূচী সুচাৰুৰূপে সমাপন হৈ গৈছে। আমাৰ প্ৰথমতে ধৰ্মধ্বজা উদ্বোধন কৰি আমাৰ অনুষ্ঠানটি শুভাৰম্ভ হোৱা হয়। তাৰপিছতে স্মৃতি তৰ্পণ আৰু আমাৰ এই অলপ ক্ষণৰ আগতে আমাৰ ভাগৱত যাত্ৰা কাৰ্যসূচীটো খুব সুন্দৰ ৰূপে সম্পাদিত হৈছে। আজি নিশালৈ আমাৰ ভাওনা আছে, নাম প্ৰসংগ হ'ব দিনৰ ভাগত। তাৰ পাছতে ৰাতিলৈ আমি এখনি শ্ৰীৰামৰ অশ্বমেধ যজ্ঞ আৰু শিৱ হনুমানৰ যুদ্ধ বুলি এখনি নাট, মহাপুৰুষীয়া নাট আমাৰ ইয়াত মঞ্চস্থ কৰা হ'ব আৰু খুব সুন্দৰ নাট। আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ, আহি তেওঁলোকে আমাক উৎসাহিত কৰক কাৰণ এই সুন্দৰ নাটখিনি উপভোগ কৰক। ফুলপানীছিগা আঞ্চলিকভাৱে সাৰ্বজনীন হনুমান মন্দিৰ ভাগি আজি দ্বিতীয় বৰ্ষত হনুমান জয়ন্তী ভাগ পালন কৰিবলৈ আমাৰ উদ্যোক্তাসকলে আগবাঢ়িছে, যুৱ বন্ধুসকলে আগবাঢ়িছে। গতিকে বৰ্তমান পটভূমিত পৰম পুৰুষ শ্ৰীৰামচন্দ্ৰৰ একান্ত ভক্ত হনুমান জয়ন্তী ভাগি উদীয়মান যুৱক যুৱতীসকলে আগবাঢ়ি আহিছে। তাতে যিহেতু হনুমানৰ সাহস, হনুমানৰ যি বিনয়তা, যি ভক্তিৰ প্ৰতীক হিচাপে এই তিনি গুণৰ অধিকাৰী, সেই ব্যক্তিজনৰ আৰ্হিৰে উঠি অহা প্ৰজন্মই এক পৰৱৰ্তী নিজৰ কৰ্মময় জীৱনবোৰত আগবাঢ়ি গ'লে সমাজখন সুশৃংখলিত হ'ব বুলি ভাবিছে, অনুভৱ কৰিছে। সেইকাৰণে আমাৰ প্ৰজন্মটোৱে এই জয়ন্তী ভাগ, এই হনুমান মন্দিৰ ভাগ স্থাপন কৰি দ্বিতীয় বৰ্ষত হনুমান জয়ন্তী ভাগ ভাৰতবৰ্ষৰ লগতে এই ফুলপানীছিগা অঞ্চলত আয়োজন কৰিছে। আমি সকলোৰে সহযোগিতাক ধন্যবাদ জনাইছোঁ। সকলোৱে পূৰ্ণদমে ওলাই আহি এই জয়ন্তী ভাগ সুন্দৰভাৱে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। গতিকে আমি আপোনাক সকলোকো এই সুযোগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশালৈ দিনৰ ভাগত এয়া ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, তাৰপিছতে আমাৰ ভাগৱত শোভাযাত্ৰা আৰু দিনৰ ভাগত নাম প্ৰসংগ, নাম কীৰ্তন হ'ব। আৰু ৰাতিলৈ উদীয়মান কণ কণ শিশুসকলে ভাগি মহাপুৰুষীয়া শ্ৰীৰামচন্দ্ৰৰ আৰু হনুমানৰ চৰিত্ৰ সংলগ্ন কৰি ভাগি মহাপুৰুষে নাট মঞ্চস্থ কৰিছে। এই নাট মঞ্চস্থৰে এই হনুমান জয়ন্তী ভাগ এদিনীয়া কাৰ্যসূচীৰে সমাপন হ'ব। ধন্যবাদ।